নমস্কাৰ। মানুহ নিশ্চয় আমাক কিদৰে আমাৰ ব্ৰেইনটো কাম কৰি ৰাখিব পাৰে। একচুৱেলি এইটো এটা বহুত ধুনীয়া টপিক হয়। চাইণ্টিফিকেলি প্ৰুভেন হয় যে মাদাৰ নেচাৰে আমাৰ ব্ৰেইনটো কাম কৰি ৰাখিব পাৰে। চাইণ্টিষ্টসকলে এই হাইপ'থেচিছটো এটা বায়'ফিলিয়া হাইপ'থেচিছ হিচাপে চিনাক্ত কৰিছে। কি হয় নেচাৰ আৰু আমাৰ হিউমেন কানেক্টেড হয়, ইণ্টাৰ কানেক্টেড হয়। আমি বহুত কমফৰ্টেবল হওঁ নেচাৰৰ লগত, কাৰণ কি আমি ইভল্ভ হৈছোঁ ইন বিটুইন নেচাৰ। এতিয়াহে আমাৰ এনেদৰে আমি কম্পিউটাৰ ঘৰত থাকিব লৈছোঁ, কিন্তু আগতে তাহানিতে আমি নেচাৰৰ মাজতে আছিলোঁ আৰু নেচাৰৰ মাজতে ডাঙৰ দীঘল হৈছিলোঁ। এতিয়া চাব আমি যেতিয়া ৰিলেক্স কৰিব খোজোঁ বা বহুত অশান্তি ষ্ট্ৰেছ হৈ থাকে, তেতিয়া আমি কি কৰোঁ নেচাৰৰ মাজত যাবলৈ খোজোঁ, কাৰণ কি আমাৰ খুব কমফৰ্ট জ'ন হয় নেচাৰখন আমাৰ কাৰণে। এইটো আমি নিজে কৰি লোৱা নহয়, বাই বৰ্ণ হয় আমাৰ এই প্ৰচেছটো, কাৰণ কি আমি নেচাৰতে ইভল্ভ হৈছোঁ। আমি ট্ৰেডিশ্যনেলি বুলি ক'ব পাৰে, নহ'লে মানে আমাৰ গুৰিটোৱে নেচাৰ, ইন বিটুইন নেচাৰ। চ' আমি বহুত কমফৰ্টেবল ফিল কৰোঁ নেচাৰৰ মাজত। আৰু চাইণ্টিষ্টসকলে এতিয়া কিছুমান এনেকুৱা প্ৰচেছ কৰি পেলাই কিছুমান ডিপ্ৰেশ্যন থকা মানুহক অভাৰকাম কৰাবলৈ সক্ষম হৈছে, যেনেকে চাউণ্ড থেৰাপি বুলি কওঁ আমি। নেচাৰৰ বাৰ্ডছৰ শব্দ, চৰাইবিলাকৰ শব্দ, সেইটো সেইটো আমি কালেক্ট কৰোঁ ধৰক, আৰু নদীৰ চাউণ্ডৰ যিটো শব্দ, ৰেইনৰ যিটো শব্দ, বৰষুণৰ যিটো শব্দ বা টোপালৰ যিটো শব্দ, আৰু ধৰক সেনেকে নেচাৰৰ ধূলিৰ শব্দ, আহ, আৰু বতাহৰ শব্দ। ত' সেই শব্দবিলাক আমি কালেক্ট কৰি আমি কিছুমান চাউণ্ড থেৰাপি হিচাপে ইউজ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিটো এটা ফৰেষ্ট বাথ বুলি কোৱা হয়, সেইটো এটা থেৰাপি হয়, বাথ থেৰাপি বুলি। ফৰেষ্ট মানে কি হয়, বহুত সময় যেতিয়া আমি ফিজিকেলি উইক হৈ পৰোঁ, আৰু ফিজিকেলি উইক হৈ পৰাৰ লগে আমাৰ মেণ্টেলি উইক হৈ যাওঁ। আৰু যিহেতু আমি মডাৰ্ণ লাইফটো ফ'ল' কৰোঁ, যিহেতু আমি কি হয় আমাৰ ডিপ্ৰেশ্যনত যোৱাই যায়। ত' মই ছাজেষ্ট কৰিম আপোনালোকক এই যিটো বাথ থেৰাপি, ফৰেষ্ট বাথ থেৰাপি, সেইটো ল'বলৈ চেষ্টা কৰিব। বিশেষ একো কৰিব নালাগে, জাষ্ট নেচাৰত যাব, মানে গছ-গছনিৰ মাজত যাব, এখন ফৰেষ্ট থকা বহুত গছ থকা জেগাত যেতিয়া বতাহটো বলে, আজিকালি কিছুমান ৰিজৰ্টো খুলিছে, য'ত নেচাৰৰ মাজত খোলে আৰু বতাহটো খুব ধুনীয়াকে ফিল কৰিব পৰা যায়। জাষ্ট এনেকে ৰখি দিব, হাত দুখন মেলি এনেকে ৰখি দিব আৰু চকুটো মেলি দিব। জাষ্ট এনেকে ৰখি ফিল কৰিব, ব্ৰেথটো ল'ব ধুনীয়াকে। আৰু মানে উশাহটো যেনেকে আমি লওঁ, ৰিজনটো সেইটো হিচাপে লৈ পেলাই নিজক জাষ্ট এনেকে এৰি দিব। বিৰাট কুল ফিল কৰিব আৰু বহুত কাম ফিল কৰিব। আৰু ছানলাইটেতো ছানবাথ বুলি কওঁ যিটো আমি, সেইটোও আমাক বহুত হেল্প কৰে। আৰু আপোনালোকে জানে যিটো কৰ্টিজল হৰমন, সেই হৰমনটো যেতিয়া আমি নেচাৰৰ মাজত থাকোঁ, সেইটো কমকৈ প্ৰডিউচ হয়। এইটো এটা ষ্ট্ৰেছ হৰমন হয়। আৰু কিছুমান কেমিকেল প্ৰডাকশ্যন হয় যেতিয়া আমি নেচাৰৰ মাজত থাকোঁ। চেৰ'টনিন, ডপামাইন, এইবোৰ ভাল কেমিকেল হয়, যিবোৰে আমাক হেপী ৰখাত সহায় কৰে। আৰু নেচাৰৰ মাজত থাকিলে মুঠতে আপুনি চিকিউৰ ফিল কৰে। আপোনাৰ বডিটো যেতিয়া ছেফ এণ্ড চিকিউৰ ফিল কৰে, তেতিয়া নাৰ্ভাছ ছিষ্টেমটো অট'মেটিকেলি কাম এণ্ড পিচ হৈ পৰে। থেংক ইউ।